কিনো কবি আৰু কাপোৰযোৰ মোৰো বহুত ভাল লাগিছে কিন্তু এই দুমাহে ইটো হিটো বেমাৰৰ নামত যিমানহে পইচা গ'ল আমাৰ চলিবলৈকে টান হৈ গৈছে কি কবি আৰু ভাল লাগিলে বস্তু এটা ল'ব নোৱাৰো নহয় তোৰ আৰু মোৰ লাইফটো একেই নহয় কি যে হ'ব আৰু দেই অকল এইবোৰকে আলোচনা সুমি তাৰ লগত কথা পাতি আছা এই মাহী ছোৱালী ৰিমজিমৰ লগত ঠিক আছে হ'ব দিয়া মই কামলৈ যাওঁ ঠিক আছে যোৱা ক একো নাই এওঁ ডিউটিলৈ গৈছে তাকে যাওঁ বুলি কৈ গৈছে তই কচোন শাহু কথা নুসুধিবি আৰু দেই দিনটো পেকপেকাই থাকে এতিয়া ৰুমৰ ভিতৰতে সোমাই জীয়েকৰ লগত মনে মনে কথা পাতি আছে আকৌ কথাওনো কি পাতিব মোৰ ভাগৰে বদনাম এগালমান গাই আছে আৰু বাৰু তই আহিব বাদ দেচোন তোৰ কথা ক কি ইমান দামী বেগ কিনিলি তোৰে জীৱন আৰু দেই ফুৰি আহিছিলিহে আকৌ যাবি তোৰে জীৱন দেই সঁচাকে যি মন যায় তাকেই ল'ব পাৰ বেগ লোৱা কথা কৈছ খাবলৈকে নোজোৰে যিহে টনা যোৱা হয় আমাৰ জীৱনটো এনেকুৱাই আৰু তয়ে ফূৰ্তি কৰ দে সুমি কামলৈ যাওঁতেও একেখিনিকে কথা শুনি গৈছো কামৰ পৰা আহিও একেখিনিকে কথা শুনিছো সুমি এই ফোনটো কাটাচোন মোৰ তোমাৰ লগত কথা অলপ আছে নকবি আৰু কি হ'ল শুন না মই তোক অকমান পাছত ফোন কৰি আছো ৰ ঠিক আছে ৰ কি হ'ল মই এটা কথা বুজি পোৱা নাই এই ঘৰৰ ভিতৰৰ সমস্যাবোৰ ঘৰৰ ভিতৰৰ কথাবোৰ তুমি বেলেগৰ আগত কিয় গাই ফুৰিছা কি লোকৰ মানুহ মই মোৰ নিজৰ ভণ্টিৰ লগত কথা পাতি আছো এতিয়া কি মই মোৰ নিজৰ ঘৰৰ মানুহৰ লগতো কথা নাপাতিম নি তাতো তোমাৰ প্ৰব্লেম তুমি মোৰ কথাটো ভুলকে বুজিছা চোৱা মই তোমাক কাৰো লগত কথা নাপাতিবলৈ কোৱা নাই হ'ব তোমাৰ নাটকখন মই ভালকেই বুজি পাওঁ এইবোৰ বোৱাৰীৰ কথা নুসুধিবি আৰু দেই মোৰ এইবোৰৰ লগত অকণো নিমিলে এইবোৰ লৰাই আনি থৈছে আৰু এই 18 বছৰৰ এজনীৰ লগত কেনেকৈ আছো মইহে জানো কি মহাহাৰামী অকল মাকৰ ঘৰ মই ক'ত এইবোৰ গুৰুত্ব দিওঁ অকণো লাই নিদিওঁ নহয় দৰকাৰ নাই সেইটোৱে তই ঠিকেই কৈছ এইবোৰক যিমান গুৰুত্ব দিম সিমান মূৰত উঠিবলৈ যাব কিনো কৰিবি ৰুমটোতে সোমাই আছো বাহিৰতনো কি বহিবি এইজনী মুখখন কোনে চাই থাকে একো এটা কাম নকৰে অকল মাকৰ ঘৰৰ লগত কথা পাতি থাকে ফোন কি চাবি এইবোৰক চাই থকাতকে বোলো ৰুমটোতে সোমাই থাকো নিদিওঁ অকণো গুৰুত্ব নিদিওঁ কোন গৰাকীক যে কি বুজাম এফালে শাহু এফালে বোৱাৰী আৰু মাজতে ৰৈ গৈছো মই কিবা এটা কৰিব লাগিব এনেকৈ থাকিলে ঘৰখন ভাঙিবলৈ আৰু বেছি সময় নালাগে খুৰী মই চব বুজি পাওঁ শাহুৱে মোৰ পৰা লুকুৱাবলৈ চাই ইফালে জীয়েকৰ আগত বা এক ভনীয়েকৰ আগত ফুচফুচাই পাতি থকা মই শুনিয়ে থাকো দৰকাৰ নাই সেইবোৰ নকব আৰু যি বনাই দিওঁ বেয়াই পাব আজি বোলে নিমখহে বেছি কালি বোলে চেনিহে বেছি দৰকাৰ নাই সেইবোৰ কি আকৌ গাড়ী কিনিব আপোনালোকৰে আৰু দেই গাড়ী বিয়ালে নাযাওঁ ইমান দূৰ কিহত যাব গাড়ী কিনাৰ কথা কৈছে খাবলৈকে নোজোৰে আমাৰ তাতে বিয়ালে পিন্ধি যাবলৈ ভাল কাপোৰ এযোৰ নাই এতিয়া ক'ৰ পৰা কাপোৰ কিনিম ঘৰৰ যিহে সমস্যা আজি বোলে ইটো নাই সিটো নাই
তাত আৰু ভাল কাপোৰ এযোৰ পিন্ধিব পোৱাটো আৰু সপোনৰ কথা অসুমি খুৰী মই আপোনাক অকণ পাছত ফোন কৰিম হা এওঁ পালেহি মানে ঠিক আছে কৰিম হ'ব পালাহি ৰবা মই পানী এগিলাচ আনিছোঁ পানী আনিব নালাগে বহাচোন মোৰ অলপ কথা আছে ঠিক আছে বহিলো এতিয়া কি হ'ল কোৱাচোন মাকো মাতি আনা মা এই ল'ৰাই মাতিছে কি হলো বোপাই আজি মাৰ লগত কি কথা পাতনো মই তোমালোক দুইগৰাকীকে এটা প্ৰশ্ন সুধিব বিচাৰিছো যে এটা সম্পূৰ্ণ পানী থকা পানী বটলৰ সাফৰখন যদি খুলি মই কৰবাত পেলাই দিওঁ আৰু পানী বটলটো তেনেকৈ কোনোবা এডোখৰ জেগাত থৈ দিওঁ বটলটোৰ পৰা পানী পৰা কিবা চান্স আছে নেকি এইটো আৰু সুধিবলগীয়া কথা নেকি বটলৰ মুখনিখন ভালকে নামাৰিলে পানীটো পৰিবই কিয় বটলৰ পানী নপৰিবলৈ মুখনিখন ইমান বেছি ইম্পৰ্টেণ্ট নে তো আকৌ বটলৰ মুখনিখন নামাৰিলে পানী ক'ৰ পৰা ৰ'ব শুনা মা সুমি তোমাকো কৈছো পানী নপৰিবলৈ বটলৰ মুখনিখন যিমান প্ৰয়োজন আমাৰ সম্পৰ্কবোৰৰ মাজতো তেনেকুৱা এখন মুখনিৰে প্ৰয়োজন কি কৈ আছো এইবোৰ ক'ৰ পানী বটলৰ কথা একো বুজি পোৱা নাই দেই সম্পৰ্কৰ মুখনি কি বুজাইছা এইবোৰ মই এইটো বুজাব বিচাৰিছো যে প্ৰতিটো সম্পৰ্ক তথা পৰিয়ালৰ মাজত একোখনকৈ পৰ্দা থকাটো প্ৰয়োজন আৰু যেতিয়া এই পৰ্দাখন নাইকিয়া হৈ যায় এখন ঘৰৰ সমস্যা সম্পৰ্ক কথা বতৰা সকলো বজাৰত মুকলি হৈ যায় কি কৈ আছাও এইবোৰ একো বুজা নাই দেই চোৱা মানুহবোৰ যিমানেই আমাৰ নিজৰ নহওক কিয় ঘৰৰ ভিতৰত প্ৰতিটো কথা বতৰা সমস্যা যেতিয়া বেলেগৰ আগত আলোচনা কৰি থাকা মানুহখিনিয়ে কিন্তু তাৰ সোৱাদটোহে লয় তোমালোকৰ দুৰ্বলতাৰ সুযোগ বিচাৰি পায় মই এইটো নাই কোৱা যে পৰিয়ালৰ মানুহবোৰ বেয়া বা বন্ধু বান্ধৱীসকল বেয়া বা মনৰ কথাবোৰ শ্বেয়াৰ কৰাটো বেয়া কিন্তু তাৰ মাজতো অলপ নিজস্বতা থাকিব লাগে আমি যদি ঘৰখনৰ ভাল বেয়া প্ৰতিটো মুহূৰ্তৰ কথা বেলেগৰ আগত শ্বেয়াৰ কৰি থাকো আমাৰ ঘৰখনৰ বা আমাৰ সম্পৰ্কবোৰৰ মাজৰ নিজস্বতা ক'ত থাকিব মই তোমালোকক কাৰো লগত কথা পাতিবলৈ মনা কৰা নাই আৰু কেতিয়াও নকৰো মাথো এটাই কৈছো যে ঘৰখনৰ প্ৰতিটো সমস্যা প্ৰতিটো কথা বতৰা বেলেগৰ আগত আলোচনা কৰি বজাৰত মেলি নিদিবা কাৰণ তোমালোকৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ মানুহৰ সময়ৰ অভাৱ হোৱা নাই এটা কথা কি জানা টকা পইচাৰ উভয়নদী হৈ থাকিলেও এখন ঘৰ সুখৰ হ'ব নোৱাৰে যদিহে পৰিয়ালৰ মানুহখিনিৰ মাজত কোনো মৰম ভালপোৱা আৰু বুজাবুজি নাথাকে যিমান যি হ'লেও নিজৰ ঘৰৰ কথা নিজৰ সংসাৰৰ সুখ দুখৰ কথা বেলেগৰ আগত প্ৰকাশ নকৰিবা কাৰণ যিদৰে তোমাৰ সুখ দেখিলে এচাম মানুহে সহ্য কৰিব নোৱাৰে ঠিক তেনেদৰে তোমাৰ দুখ দেখিলে দূৰৈ পৰাই হাঁহিবলৈ নাপাহৰে তোমাৰ দুখ দেখি সহায়ৰ হাত আগবঢ়াবলৈ কোনো নাহে কিন্তু তোমাৰ দুখৰ কথাবোৰ তোমাৰ সমস্যাবোৰ বজাৰত মেলি দিয়ে যাতে সকলোৱে আলোচনা কৰি মনোৰঞ্জন ল'ব পাৰে কোনে কি কৰিছে কি খাইছে ক'ত গৈছে কি ব্ৰেণ্ডৰ জোতা কিনিছে কি বেগ কিনিছে কিমান দামী গাড়ী কিনিছে এই সকলোবোৰৰ পৰা যিমান আঁতৰি থাকিবা সিমান সুখী হ'ব পাৰিবা চোৱা যিসকলৰ আছে তেওঁলোকৰ লগত নিজৰ জীৱনটো নিমিলাবা যিসকলৰ নাই তেওঁলোকৰ লগত এবাৰ মিলাই চোৱাচোন তুমি আজি নিজৰ গাটো থাকিবলৈ এযোৰ কাপোৰ পাইছা নিজৰ পেটটো ভৰাবলৈ এসাঁজ ভাত পাইছা কিন্তু এনে মানুহ আছে যি খালী পেটেৰে দিন কটাইছে যাৰ নিজৰ গাটো থাকিবলৈ এযোৰ কাপোৰৰ অভাৱ হৈছে হয় দিয়া তুমি ঠিকেই কৈছা অজানিতে বৰ ডাঙৰে ভুল কিছুমান কৰি আছিলোঁ নিজৰে ঘৰখনক আনৰ আগত বৰ বেয়াকৈ উদঙাই দিছিলোঁ পাৰা যদি ক্ষমা কৰি দিবা জীৱনত আৰু কেতিয়াও এনে ভুল নহয় হয় দে তই ঠিকেই কৈছ ঘৰৰ কথাবোৰ বেলেগৰ আগত কৈ ময়ে দুৰ্বলতাৰ সুযোগ দিলোঁ
বাৰু দিয়া ভৱিষ্যতলৈ মাথো কথাখিনি মনত ৰাখিবা তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰিছো সকলোৱে চাই ভাল পালে আৰু যদিহে ভাল পালে আৰু যোগ্য বুলি ভাবে ফেচবুকত যদি চাইছে পেজখন ফলো কৰি ল'ব আৰু যদিহে ইউটিউবত চাইছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে বাকি আপোনালোকে কি ভাবে বাৰু আমি আমাৰ ঘৰৰ সমস্যাবোৰ বেলেগৰ আগত আলোচনা কৰাটো ভাল নে বেয়া তেন্তে আজিলৈ আহো আকৌ লগ পাম অন্য কিছুমান নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'ৰ সৈতে আৰু যদিহে ভাল পালে তেন্তে ভিডিঅ'বোৰ অলপ শেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ সহায় সহযোগিতা যথেষ্ট প্ৰয়োজন তেন্তে আজিলৈ আহিছো বাই বাই